অসমীয়াৰ পাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগৰ পিছতে এতিয়া শোকস্তব্ধ হৈছে ৰাজ্যবাসী আৰু সমগ্ৰ ৰাজ্যতে এতিয়া শোকৰ ঢল বৈছে। আৰু মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ ডিমৌত, আৰু ডিমৌতো এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ডিমৌ যি উৰণ সেতু আছে, সেই উৰণ সেতুৰ যি খুঁটাত, সেই খুঁটাত বৃহৎ খুঁটাত বৰ্তমান জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰা হৈছে। মই মোৰ ইয়াৰ সামগ্ৰিক যি পৰিৱেশ, সেই পৰিৱেশ মোৰ সতীৰ্থক দেখুৱাবলৈ আহ্বান জনালো। আচলতে স্থানীয় দিগন্ত পাটৰ নামৰ যুৱকজনৰ উদ্যোগত এনেদৰে জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি উৰণ সেতুৰ যি খুঁটা, সেই খুঁটাত অংকন কৰা হৈছে আৰু কেইগৰাকীমান শিল্পীয়ে ইয়াত অংকন কৰি আছে। মই ইয়াৰ পৰিৱেশ দেখুৱাব চেষ্টা কৰিম, যিহেতু জুবিন গাৰ্গৰ অকাল বিয়োগৰ পিছতে এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। আৰু বৰ্তমান বাকৰুদ্ধ যি ৰাজ্যবাসী, এই বাকৰুদ্ধ ৰাজ্যবাসীয়ে বৰ্তমান সকলো ফালৰ পৰা দেখিবলৈ পোৱা গৈছে যে শিল্পীগৰাকীক শ্ৰদ্ধা জনাইছে, সেই শ্ৰদ্ধাঞ্জলি জনাইছে। তাৰ মাজতে ডিমৌৰ এক পৰিৱেশ মই দেখুৱাইছো। এনেদৰে বৰ্তমান দিগন্ত পাটৰ নামৰ এগৰাকী যুৱকৰ, ডিমৌৰ এগৰাকী স্থানীয় যুৱকৰ উদ্যোগত এইদৰে বৰ্তমান জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি অংকন কৰা হৈছে। কেইগৰাকীমান শিল্পীয়ে বৰ্তমান অংকন কৰি আছে। মই দেখুৱাই গৈছো সামগ্ৰিক ইয়াৰ পৰিৱেশ, আৰু তাৰ লগে লগে মই শিল্পীগৰাকীৰ সৈতে কথা পাতিব বিচাৰিম কেতিয়াৰ পৰা আচলতে এই কাম আৰম্ভ কৰিছে। হয়, নমস্কাৰ, মোৰ নাম চন্দন কলিতা। 21 তাৰিখৰ পৰা আমি জুবিন দাৰ পেইণ্টিংখন অংকন কৰা ষ্টাৰ্ট কৰিছোঁ, আৰু আমি যন্ত্ৰৰ ফালৰ পৰা আহিছোঁ। যন্ত্ৰ এটা আমাৰ ফাউণ্ডেশ্যন হিচাপে আমি কামখিনি কৰি গৈ আছোঁ, আৰু জুবিন দাকো লগ পোৱা খুব হেঁপাহ আছিলে। সেইখিনিতো এইটো পূৰণ নহ'ল যদিও আমি জুবিন দাৰ কাৰণে মৰম কেতিয়াও শেষ নহয়। জুবিন দা আমাৰ অন্তৰত সদায় জীয়াই থাকিব, আৰু জুবিন দাৰ কাৰণে আমি যিমানখিনি কৰি যাব চেষ্টা কৰি আমি কৰি আছোঁ, আৰু আমাৰ প্ৰচেষ্টা এনেকৈ আগবাঢ়ি যাই থাকিব। ধন্যবাদ। এই অংকন কৰিছে কোনে? ইয়াত আপোনাৰ দিগন্ত দাই আমাক বহুতখিনি হেল্প কৰিছে। আমাৰ যিমানখিনি ৰং যোগান ধৰিব লাগে দিগন্ত দাই গোটেইখিনি ধৰিছে, আৰু দিগন্ত দা নহ'লে আমি ইমানখিনি কৰিব নোৱাৰিলোঁ হয়। তো দিগন্ত দাক মোৰ ফালৰ পৰা বহুত বহুত মৰম জনাইছোঁ। 21 তাৰিখৰ পৰা এখন ষ্টাৰ্ট কৰিছোঁ। কিমানটা খুঁটা? ইয়াত আপোনাৰ 4টা খুঁটা আছে। 4টা খুঁটাত আপোনাৰ ৱাল পেইণ্টিং কৰা হ'ব। লগতে আৰু এটা ডাঙৰকৈ জুবিন দা বনোৱা আমাৰ মন আছে। তো ইয়াতে আমাৰ ডাঙৰকৈ এটা জুবিন দা বনাম 13-14 ফুট মানত। ধন্যবাদ। হয়, আচলতে এগৰাকী শিল্পীৰ প্ৰতি কেনে মৰম থাকিলে এনেধৰণে কাৰ্যপন্থা আচলতে হাতত ল'ব পৰা যায়। মোৰ লগত দিগন্ত পাটৰ আছে, এগৰাকী শিল্পী আমাৰ মাজৰ পৰা হয়, জনতাৰ শিল্পী, ৰাইজৰ শিল্পী, যিগৰাকী শিল্পীক লৈ এতিয়া শোকত ম্ৰিয়মান সমগ্ৰ ৰাজ্যবাসী। কি ক'ব? ক'ৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰিব, এইটোতো আচলতে ভাষা আমি বিচাৰি নোপোৱা হৈ গ'লো। মানে গোটেই অসমবাসী আজি দিগদাৰ হৈ গ'ল। এনেকুৱা এটা সম্পদ আমাৰ মাজত ইমান সোনকালে যাব বুলি আমি কোনো ধৰণে আশাই কৰা নাছিলোঁ। ক'ত কি ঘটি গ'ল কোনো ধৰণৰ উৱাদিহে আমি পোৱা নাই। তথাপিতো নিয়তিৰ ওচৰত আমি হাৰ মানিছোঁ, আৰু এই মৰম চেনেহে জুবিন দাক আমাৰ মাজত কেনেধৰণে জীয়াই ৰাখিব পাৰোঁ তাৰ এটা প্ৰয়াস কৰিব বিচাৰিছোঁ। বেছি নহয়, যৎকিঞ্চিতভাৱে মই শিল্পীসকলক এটাই ধন্যবাদ দিছোঁ। তেওঁলোকক ফোন কৰিছোঁ, তেওঁলোকে বেলেগত কাম কৰি আছে, তাৰ লগে লগে পিছদিনাখনে মোক কৈছে ভাতি দাদা পিছদিনা যাম। কিন্তু তেওঁলোকে আকৌ ফোন কৰিছে, কৈছে দাদা আপুনি ডিমৌতে আছে, বোলো ডিমৌতে আছোঁ আহা। তেওঁলোকে লগত আহিলে, আহি ক'লে যে আমাৰ ৰংখিনি লাগিব, ৰংখিনি আপুনি ব্যৱস্থা কৰি দিয়ক, ৰংখিনি দিয়ক, আমি তাৰপিছত আৰু চিন্তা কৰিম। তেওঁলোকে কোনো ধৰণৰ বিনিময় লোৱা নাই, তেওঁলোকে ৰংখিনি খালি যোগাৰ কৰিবলৈ তেওঁলোকে অংকন কৰিব। আমি সেইকাৰণে 4টা খুঁটা ধুনীয়াকৈ আঁকিছোঁ। ইয়াৰ মাজতে আমি যিটো আমি যদি পূব দিশৰ যিটো খুঁটা থাকিব, এই পূব দিশৰ খুঁটাটোত আমি তলতে এটা স্পীড খুঁট বনাব বিচাৰিছোঁ। বনাই পেলাই তাতে আমি অক্ষয় বন্তি, মানে খুব ডাঙৰকৈ ধুনীয়াকৈ আটোম টোকাৰিকৈ নিৰাপত্তা দি পেলাই জুবিন দাৰ নামত আজীৱন এগছি বন্তি ইয়াত জ্বলি থাকিব। জুবিন দাৰ ফটো থাকিব, জুবিন দাৰ জুবিন দাৰ যি সুন্দৰ সুন্দৰ গীতৰ কলি, এই গীতৰ কলিবিলাক আমি ৱালতে আমি বহুত জেগা পাইছোঁ ইয়াতে লিখিবৰ কাৰণে, বহুত লিখিব পাৰিম, সময় লাগিব আমাৰ হাতত। কিন্তু সদ্যহতে আমি জুবিন দাৰ আদ্যশ্ৰাদ্ধৰ আগত এই 4টা খুঁটা ধুনীয়াকৈ অংকন কৰি আমি উলিয়াব বিচাৰিছোঁ। আদ্যশ্ৰাদ্ধৰ আগত সেয়া আচলতে এগৰাকী শিল্পীৰ প্ৰতি মৰম। মই স্থানীয় যুৱক আছে, কি ক'ব আচলতে? জুবিন দাৰ কথা আমি সকলোৱে জানো, সকলোৱে আৰু ক'বলগীয়া বিষয় বিশেষ নাথাকে, কিয়নো জুবিন দাক কোনে ভাল নাপায় সেইটোহে মেইন কথা। আজি বিশ্বৰ দৰবাৰত তেওঁ মৃত্যুৰ সময়তো প্ৰতিষ্ঠা কৰি গ'ল যে তেখেতক ভাল পোৱা অসমৰ অজস্ৰ মানুহ তেখেতৰ সময়ত যি গোট খাই দেখালে, মাইকেল জেকচনৰ পিছত দ্বিতীয়জন মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি অসমক বিশ্বৰ দৰবাৰত আকৌ পুনৰ প্ৰতিষ্ঠা কৰিলে যে অসমত এনেকুৱা মানুহো আছে, এইটো প্ৰতিষ্ঠা কৰি থৈ গ'ল। আৰু দ্বিতীয়তে হৈছে তেখেতৰ মৃত্যুটো স্বাভাৱিক নহয়, অস্বাভাৱিক মৃত্যু। আৰু আমি যিহেতু সন্দেহৰ আৱৰ্তত আছে, মৃত্যুটো সন্দেহৰ আৱৰ্তত আছে, গতিকে আমি বিচাৰোঁ যে উচিত আৰু ন্যায় তদন্ত লাগে, এই বিষয়ত উচিত তদন্ত লাগে। যোন দোষী নহওক কিয় এই দোষীয়ে শাস্তি পাব লাগিব, আৰু চৰকাৰে ক্ষিপ্ৰতৰভাৱে এই বিচাৰ ব্যৱস্থা কৰি তেওঁক যাতে দোষীয়ে যাতে শাস্তি পায় তাৰ বাবে আমি আহ্বান জনাইছোঁ। শাস্তি পোৱাটো বিচাৰিছে। আপুনি কৈছিলে এটা সৰু স্মৃতি আছে আমাৰ যিটো আমাৰ আৰু ফুলগুৰি বজাৰ, ফুলগুৰি ধেৱা, এই ধেৱাত মাল্টিজিমটো খোলোতে, এই মাল্টিজিমটো খোলোতে তাতে কি হৈছে,
জুবিন দাক নিমন্ত্ৰণ কৰিলে সেই মাল্টি জিমটো অপেনিং কৰিবৰ কাৰণে। আমি বহুত শিল্পী দেখিছোঁ, বহুত হেৰি দেখিছোঁ। দাদাই সেই মাল্টি জিমটো অপেনিং কৰাৰ পিছত দাদাই মাত্ৰ 51 টকা লৈছে। 51 টকাত গুৱাহাটীৰ পৰা অহা যোৱা কৰিছে দাদাই। মই আচৰিত পালোঁ। এজন মহান শিল্পী যে মহান কাম এইটোৱে আমাক প্ৰমাণ কৰিছে। আচলতে শিল্পী শিল্পী তাৰপিছত জুবিন দাক লগ পাইছোঁ যেতিয়া জুবিন দাৰ ফেন ক্লাব আছিলে আমাৰ ইয়াতে এজন জুবিন দাৰ ভাল অনুৰাগী, জুবিন দাৰ ভাল ভাতৃ, একদম মৰমৰ, সিও একেবাৰে কিবা হৈ আছে মানে এই মুহূৰ্তত। দীপাংকৰ কাকতি এইফালেদি নগাঁৱৰ ফালেদি পাৰ হৈ গ'লে দীপাংকৰ কাকতি ঘৰত জুবিন দাকে ভাত খায়, জুবিন দাই ভাত খায়। যেতিয়া ফেন ক্লাব ইয়াত খেলিবলৈ আহোঁতে আমি এদিন 10টা বজাত জুবিন দাৰ লগতে ভাত খাব বহিছোঁ, ৰাতিপুৱা 3:30লৈকে আড্ডা হৈছে মানে ভাল আড্ডা এটা হৈছে। জুবিন দা ইমান মিঠা মিঠা কথা, ইমান ওচৰৰ পৰা ইমান মহান শিল্পী এজনক যে পাইছোঁ, সেইটো আচলতে সঁচাই পাহৰিব নোৱাৰা এটা মুহূৰ্ত। আমি জুবিন দা এইখন জেগাতে এইখন জেগাত আমি ইতিমধ্যে আমাৰ বন্তি হেৰি হৈ আছে। অকণ আচলতে ইয়াত সমূহতো আচলতে তেখেতৰ যি গীতসমূহ আছিল বা তেখেতৰ যি মন যায় আমি দেখিবলৈ পাইছোঁ, বিভিন্ন ধৰণৰ মন যায় এনেকুৱা আৰু যিমান ধৰণৰ জুবিন দাৰ যিমান মানে সুন্দৰ সুন্দৰ সংলাপ আছে। জুবিন দাৰ বহুত ধুনীয়া সংলাপ, মই কাকো খাতিৰ নকৰোঁ, এনেকুৱা ধৰণৰ বহুত কিবা আছে। আমি গোটেইখিনি যিমানখিনি আছে আমি গোটেই চাৰি কৰিছোঁ, গোটেইখিনি আমি ৰাখিছোঁ সংগ্ৰহ কৰি, এইখিনি গোটেইখিনি ইয়াত মানে অংকন কৰাৰ ব্যৱস্থা কৰিছোঁ। স্মৃতিসমূহো উল্লেখ কৰিলে কেনেধৰণৰ স্মৃতি আছিলে, এগৰাকী শিল্পী, জনতাৰ শিল্পী, ৰাইজৰ শিল্পীগৰাকী কেনে আছিলে আচলতে, যাক হেৰুৱাই আজি সমগ্ৰ অসমবাসী শোকস্তব্ধ হৈ পৰিছে। আৰু এনেদৰে বৰ্তমান প্ৰচেষ্টা অব্যাহত ৰাখিছে। যি ডিমৌ চাৰিআলি যি উৰণ সেতুৰ দলত এনেদৰে বৰ্তমান জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।